ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 4.1। 4.1ৰ আমি 3 নম্বৰৰ পৰা চাম। 3 নম্বৰত কি কৈছে, তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা। 1 নম্বৰত আছে অনুপমা, নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি কিমান আছে? 22 বছৰ। অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু, উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ, নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা। এটা আমি আৰু এবাৰ চাইছোঁ যে অনুপমা, নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি কিমান আছে? 22। তাৰমানে তিনিজনৰ বয়সৰ সমষ্টি মানে তিনিজনৰ বয়সৰ যোগফল কিমান আছে? 22। আকৌ কি কৈছে যে অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু আৰু উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। ইয়াত যদি আমি চাওঁ নিৰুপমাৰ বয়সটো আমাৰ দিয়া নাই। এতিয়া নিৰুপমাৰ বয়স যদি আমি 1 বছৰ ধৰোঁ, তেতিয়া অনুপমাৰ বয়স কিমান হ'ব? x-1, যিটো সৰু বুলি কৈছে, আৰু উপমাৰ বয়স নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। তাৰমানে আমাৰ নিৰুপমাৰ বয়স কিমান যদি x বছৰ হয়, তেতিয়া নিৰুপমাৰ বয়স যদি x বছৰ হয়, এতিয়া উপমাৰ বয়স কিমান হ'ব? ডাঙৰ বুলি কৈছে, কি হ'ব? x+2। আমি 1 নম্বৰটো চাওঁ। 1 নম্বৰত কি দেখোঁ আমি যে নিৰুপমাৰ বয়স যদি আমি x বছৰ বুলি ধৰি লওঁ, ধৰা হ'ল নিৰুপমাৰ বয়স সমান x বছৰ। নিৰুপমাৰ বয়স x বছৰ। আৰু কি কৈছিলে যে অনুপমা, নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি কিমান আছিলে? 22। এতিয়া অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু। এতিয়া অনুপমাৰ বয়স কিমান হ'ব? এতেকে অনুপমাৰ বয়স কি আছিলে? নিৰুপমাতকৈ 1 বছৰ সৰু আছিলে। সৰু থাকিলে কি হ'ব? মাইনাছ হ'ব। নিৰুপমাৰ বয়স কিমান আছে আমাৰ? x, আৰু অনুপমাৰ বয়স কিমান হ'ব? 1 বছৰ সৰু, x-1 বছৰ। আৰু উপমাৰ বয়স কি আছিলে? যে নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। নিৰুপমাৰ বয়স আমি কিমান পাইছোঁ? x পাইছোঁ। ইয়াতকৈ 2 বছৰ ডাঙৰ হ'লে কি হ'ব? +2 হ'ব বছৰ। এতিয়া প্ৰশ্নমতে কি আছিলে? এই তিনিজনৰ বয়সৰ সমষ্টি কিমান আছিল আমাৰ? 22। তিনিজন মানে নিৰুপমাৰ বয়স কিমান আছিল? x বছৰ। সমষ্টি মানে প্লাছ তিনিজনৰ বয়সৰ সমষ্টি মানে তিনিজনৰ বয়স আমি প্লাছ কৰি দিব লাগিব। নিৰুপমাৰ বয়স কিমান পাইছোঁ? x বছৰ প্লাছ অনুপমাৰ বয়স কিমান পাইছোঁ? x-1 প্লাছ উপমাৰ বয়স কিমান পাইছোঁ? x+2। এই তিনিজনৰ বয়সৰ সমষ্টি কিমান আছিলে? 22 ইকুৱেল টু 22। এতিয়া x ব্ৰেকেটটো উঠাই দিম আমি, x প্লাছ ইয়াত কি হ'ব? x-1 প্লাছ x+2 ইকুৱেলছ টু কিমান আছে? 22। এতিয়া x 1x প্লাছ 1x কৰিলে কিমান হ'ব? 2x প্লাছ 1x কৰিলে কিমান হ'ব? 3x। আকৌ 2 আছে প্লাছ 1 আছে মাইনাছ। 2ৰ পৰা 1 মাইনাছ কৰিলে আমি কি পাম? +1 পাম। +1 ইকুৱেলছ টু এইফালে কিমান আছে? 22। এইটো হ'ল আমাৰ সমীকৰণ। এতিয়া আমি লিখি দিব পাৰি এতেকে নিৰ্ণয় সমীকৰণটো
নিৰ্ণয় সমীকৰণটো হ'ব নিৰ্ণয় সমীকৰণটো কি হ'ব যে থ্ৰাইছ এক্স প্লাছ 1 ইকুৱেলছ টু কিমান আছে 22 এইটো আছিল 3ৰ 1 নম্বৰৰ এনসাৰ এতিয়া 3ৰ 2 নম্বৰটো চাও 2 নম্বৰত আছে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি এটা কি কৈছে যে ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি গুণ মানে কি পূৰণ তো আমি এতিয়া অঞ্জনৰ বয়স যদি x বছৰ বুলি ধৰি লও অঞ্জনৰ বয়স x বছৰ আৰু অঞ্জনৰ ককাকৰ বয়স কিমান হ'ব 7 গুণ মানে 7x + 2 যেহেতু এটো বেছি বুলি কৈছে এই ধৰা হল অঞ্জনৰ বয়স সমান কিমান ধৰিম আমি x বছৰ অঞ্জনৰ বয়স কিমান বুলি ধৰিলে আমি x বছৰ ধৰিলো এতিয়া অঞ্জনৰ ককাকৰ বয়স এতেকে অঞ্জনৰ ককাৰ বয়স তাৰমানে ককাৰ বয়স অঞ্জনৰ ককাৰ বয়স কিমান হ'ব যে 7 গুণতকৈ 2 বছৰ বেছি বুলি কৈছে এটা অঞ্জনৰ বয়স কিমান আছিল x এক ককাৰ বয়স কি কৈছে 7 গুণতকৈ 2 বছৰ বেছি মানে 7x গুণ মানে পূৰণ 2 বছৰ বেছি মানে কি হ'ব 2 প্লাস হ'ব বছৰ তো অঞ্জনৰ ককাৰ বয়স আমি কিমান পালো 7x + 2 তে প্ৰশ্নমতে আমাৰ কি কৈছিলে যে অঞ্জনৰ ককাৰ বয়স কিমান কৈছিলে 72 প্ৰশ্নমতে আমি কি পালো যে অঞ্জনৰ বয়স পালো x বছৰ x প্লাস আৰু অঞ্জনৰ ককাৰ বয়স কিমান পালো 7x + 2 7x + 2 ইকুৱেলছ টু কিমান হ'ব 72 এতিয়া x প্লাস আমি ব্ৰেকেট উঠাই দিম 7x + 2 ইকুৱেলছ টু কিমান আছে 72 আমাক সমীকৰণ বনাব দিছে সমীকৰণ হল এটা আমি এনেকৈ কৈ দিব পাৰি যে x + 7x কৰিলে কিমান হ'ব 8x + 2 ইকুৱেলছ টু কিমান হ'ব 72 আমি লিখি দিব পাৰি নিৰ্ণয় সমীকৰণটো হ'ব এতেকে নিৰ্ণয় সমীকৰণ নিৰ্ণয় সমীকৰণটো হ'ব কি হ'ব 8x + 2 ইকুৱেলছ টু কিমান হ'ব 72 এইটো আছিল 2 নম্বৰৰ এনসাৰ 3 নম্বৰত আছে এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ আমি জানো যে বৰ্গৰ চাৰিওটা বাহু কি থাকে সমান থাকে এনেকুৱা যদি এটা বৰ্গ লওঁ বৰ্গৰ আটাইকেইটা বাহু কি থাকে সমান এইটো যদি আমি a বুলি ধৰো এইটো কি হ'ব a হ'ব এইটো কি হ'ব a হ'ব এইটো কি হ'ব a হ'ব আমি এনেকৈ লিখি দিব পাৰিম ধৰা হল বৰ্গৰ এটা বাহু আমি ধৰিলে আৰু বাকি কেইটা কি হ'ব এই সমানে হ'ব এইটো a হ'ব এইটো a হ'ব এইটো a হ'ব ধৰা হল বৰ্গৰ এটা বাহুৰ মাপ বৰ্গৰ এটা বাহুৰ
মাপ বৰ্গৰ এটা বাহুৰ মাপ আমি ধৰিলোঁ a সেন্টিমিটাৰ এই বুলি ধৰিছোঁ। তো বৰ্গটোৰ পৰিসীমা কি হ'ব? পৰিসীমা মানে কি? চাৰিওটা বাহু যোগ কৰিলে কি হ'ব? এইটো পৰিসীমা হ'ব। গতিকে বৰ্গটোৰ পৰিসীমা বৰ্গটোৰ পৰিসীমা কি হ'ব? পৰিসীমা মানে কি? আমি কি বুজি পাওঁ যে দিক প্ৰস্থ মানে গোটেইকেইটা যোগফল সেইটো কি হয়? পৰিসীমা। তাৰমানে এইটো বাহুৰ যোগ এইটো বাহু এইটো চাৰিওটা বাহুৰ যোগফল কি হয়? সেইটোক আমাৰ পৰিসীমা বুলি কয়। চাৰিওটা বাহুৰ যোগফলৰ সমষ্টি এইটো পৰিসীমা বুলি কয়। তো চাৰিওটা বাহু আমাৰ কি আছে? এ এনেকৈ আমি ধৰি লৈছোঁ। তো বৰ্গৰ পৰিসীমা আমি কি লিখিম? এটা বাহুৰ মান কি আমাৰ? এ, আনটো বাহু কি হ'ব? এ, আনটো বাহু কি হ'ব? এ হ'ব, আৰু আনটো বাহু কি হ'ব? এ হ'ব। চাৰিওটা বাহু কি হ'ব? এ, কাৰণ এটা এ হ'লে আৰু গোটেইকেইটা কি হ'ব? এ হ'ব, কাৰণ চাৰিওটা বাহু কি হয়? সমান হয়। এতিয়া আমি প্লাছ কৰি দিব পাৰিম। এইটো 1a + 1a কৰিলে কি হ'ব? 2a + 1a কি হ'ব? 3a + 1a হ'ব 4a। এতিয়া প্ৰশ্নমতে আমাৰ কি হ'ব? 4a, তাৰমানে পৰিসীমা দি আছে আমাৰ। পৰিসীমা মানে কি? চাৰিওটা বাহুৰ যোগফল সেইটো হ'ব পৰিসীমা। আমি চাৰিটা বাহুৰ যোগফল কিমান পালোঁ? 4a। চাৰিটা বাহুৰ যোগফল কিমান দি আছে আমাৰ? 32 সেন্টিমিটাৰ। 32। চাৰিটা বাহু যোগ কৰি আমি কি পালোঁ? 4a পালোঁ। আৰু এই চাৰিটা বাহুৰ মান কিমান দি আছে আমাৰ? 32। এতিয়া আমি লিখি দিব পাৰি। এতেকে নিৰ্ণয় সমীকৰণটো হ'ল নিৰ্ণয় সমীকৰণটো কি হ'ব? 4a = 32। এইটো আছিল 3। এতিয়া আমি 3ৰ 4 নম্বৰটো চাওঁ। 4 নম্বৰত কি আছে? ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিঁয়াজ কিনিলে। তেওঁ আলুৰ পৰিমাণ কিলোগ্ৰামতকৈ 1 কিলোগ্ৰাম কম পিঁয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে। তাৰমানে কি কৈছে? ৰমেনৰ দেউতাকে মানে আলু যিমান কিনিলে যে ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিঁয়াজ কিনিলে। তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিঁয়াজ কিনিলে। তাৰমানে আলু যিমান কিনিছিলে তাতকৈ পিঁয়াজ কম কিনিছিলে। তাৰমানে কম হ'লে কি হ'ব? মাইনাছ হ'ব। যদি আমি ৰমেনৰ দেউতাকৰ কিনা আলুৰ দাম আমি যদি 1 টকা ধৰোঁ আৰু পিঁয়াজৰ দাম কিমান হ'ব? তেতিয়া পিঁয়াজৰ পৰিমাণ কিমান হ'ব? x - 1 হ'ব। এতিয়া ধৰা হ'ল ৰমেনৰ দেউতাকে কিনা আলুৰ পৰিমাণ সমান x কিলোগ্ৰাম। এইটো আমি কি কৰিলোঁ? x বুলি ধৰি ল'লোঁ। এতেকে ৰমেনৰ দেউতাকে কিনা পিঁয়াজৰ পৰিমাণ আলু যিমান কিনিছিলে পিঁয়াজ তাতকৈ 1 কেজি কম কিনিছিলে। তাৰমানে কি হ'ব? x -
1 কিলোগ্ৰাম। x - 1 লিখিলোঁ। এতেকে প্ৰশ্নমতে কি হ'ব আমাৰ? প্ৰশ্নমতে কি হ'ব? আলুৰ দাম কিমান আছিলে? ৰমেনৰ দেউতাকে 20 টকা দৰত আলু। এতিয়া আলুৰ দাম কিমান আছিলে? 20। এতিয়া কি হ'ব? 20x হ'ব। 20x প্লাছ কিমান আছিল পিঁয়াজৰ? 10 ইনটু কিমান আছিলে? x - 1 ইকুৱেলছ টু কিমান আছিলে? 50। এইটো আমি পূৰণ কৰি দিব পাৰি নাই? এনেকৈ ৰাখিলেও হ'ব। কি হ'ব? 20x প্লাছ 10ৰ লগত x পূৰণ কৰিলে কিমান হ'ব? 10x হ'ব। মাইনাছ এই প্লাছে মাইনাছে মাইনাছ 1ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব? 10 হ'ব। ইফালে কিমান আছে? 50। আমি লিখি দিব পাৰি এতেকে নিৰ্ণয় সমীকৰণটো হ'ব হ'ব 20x plus 10x minus 10 equals to 50. এইটো আছিল 4 নম্বৰৰ এনসাৰ। 5 নম্বৰটো আছে ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ। ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান দিয়া আছে আমাৰ? 180 ডিগ্ৰী। তাৰমানে সমষ্টি মানে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান দিয়া আছে আমাৰ? 180 ডিগ্ৰী দিয়া আছে। তো আমি আটাইতকৈ সৰু কোণটো যদি x ডিগ্ৰী বুলি ধৰি লওঁ, তাৰপিছৰটো কি হ'ব? পিছৰ কোণ দুটা কি হ'ব? দুগুণ কৈছে, কি হ'ব? গুণ মানে কি? পূৰণ, টুৱাইছ x হ'ব। আৰু 3 গুণ কৈছে, সেইটো কি হ'ব? থ্ৰাইছ x হ'ব। ধৰা হ'ল ত্ৰিভুজটোৰ আটাইতকৈ সৰু কোণটোৰ মাপ ইকুৱেল টু x ডিগ্ৰী। আন দুটা কোণৰ মাপ এতেকে আন দুটা কোণৰ মাপ কিমান কৈছে? 2 গুণ আৰু 3 গুণ। এটা আমি কি ধৰিছিলোঁ? x ডিগ্ৰী ধৰিছিলোঁ। তাৰপিছৰ কোণটো কি হ'ব? 2 গুণ হ'লে টুৱাইছ x ডিগ্ৰী হ'ব। তাৰপিছত আৰু কি কৈছিলে? 3 গুণ। 3 গুণ হ'লে কি হ'ব? থ্ৰাইছ x ডিগ্ৰী। গুণ মানে কি? পূৰণ। আকৌ কি কৈছে? এই তিনিটা কোণৰ সমষ্টি কিমান দিয়া আছে আমাৰ? 180 ডিগ্ৰী। তাৰমানে তিনিটা কোণৰ যোগফল কিমান দিয়া আছে? 180 ডিগ্ৰী। তো প্ৰশ্নমতে কি হ'ব? প্ৰথম কোণটো আমি কিমান ধৰিছিলোঁ? x ডিগ্ৰী প্লাছ কিমান হ'ব? টুৱাইছ x ডিগ্ৰী প্লাছ থ্ৰাইছ x ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। এই তিনিটা কোণৰ সমষ্টি কিমান দিয়া আছিলে আমাৰ? 180 ডিগ্ৰী দিয়া আছিলে। আমি লিখি দিব পাৰি এতেকে নিৰ্ণয় সমীকৰণটো নিলিখিলেও হ'ব। তো 5 নম্বৰ এনসাৰ।